বিজনীৰ দহলাপাৰা ড্ৰাগছসহ 5টাকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ বিজনী আৰক্ষীৰ। আজি চিৰাঙৰ বিজনীৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰা টুলগেটৰ সমীপত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ 5টাকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়। ধৃত সৰবৰাহকাৰী 5টা ক্ৰমে চিৰাং জিলাৰ পাটাবাৰী, লক্ষীপুৰৰ টিংকু মুছাহাৰী, বেংটলৰ শান্তনু ৱাৰী, লিবিয়ন বসুমতাৰী, মিহাইল নাৰ্জাৰী আৰু তুলুংগা ইছলাৰী। ধৃত সৰবৰাহকাৰী 5টাৰ পৰা 10টা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কণ্টেইনাৰ, 3টা মোবাইল ফোন, AS16L 3711 নম্বৰৰ এখন বেলেনো গাড়ী জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছৰ পৰিমাণ 12.19 গ্ৰাম। এক গোপন খবৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত আৰু বিজনী থানাৰ TSI বিশাল বণিক্যৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে ধৃত 5 সৰবৰাহকাৰীক। পিছত জব্দকৃত সামগ্ৰীসহ ধৃত 5 সৰবৰাহকাৰীক আৰক্ষীয়ে বিজনী থানালৈ লৈ আহে।